অৱশেষত আহি পৰিছে এক ভাল খবৰ বুলি একানে ক'ব লাগিব সমগ্ৰ অসমবাসীয়ে যি বিচাৰি আছিলে সেই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে কিয়নো কেইটামান ছেকেণ্ডৰ পূৰ্বে কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে নন্দিনী কাশ্যপক এক ডাঙৰ খবৰ আছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আহি পৰিছে এক শেহতীয়া খবৰ যে নন্দিনী কাশ্যপক আটক কৰিছে আৰক্ষীয়ে যেহেতু প্ৰতিবাদ চলিছিলে শ লোকে প্ৰতিবাদ কৰিছিলে এপলো হস্পিটেলৰ সন্মুখত উত্তপ্ত পৰিস্থিতি দেখা পৰিলক্ষিত হৈছিল আৰু সকলোৱে হুংকাৰ দিছিলে যে নন্দিনী কাশ্যপক যদি হে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আমি প্ৰতিবাদ কৰিয়ে থাকি মুৰে নিশা আৰু এই প্ৰতিবাদৰ হুংকাৰৰ পাছতে চলিলে আৰক্ষীৰ বিভিন্ন দলৰ অভিযান আৰু অভিযানৰ পিছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক তেওঁক আটক কৰিছে বৰ্তমান আৰু গ্ৰেপ্তাৰ হয়তো খুব সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব কিয়নো দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপক নন্দিনীৰ বিৰুদ্ধে অসমবাসী ৰাইজে কৰিছিলে প্ৰতিবাদ সামিউল হকৰ ন্যায় বিচাৰি দেখা গৈছিলে শৃংখল চলিহাই মাত মাতিছিলে সকলোকে একগোট হ'বলৈ কৰিছে অসমবাসী ৰাইজক ন্যায়ৰ বাবে একগোট হ'বলৈ কৈছিলে তাৰ সমান্তৰালকৈ প্ৰতিবাদত দেখা গৈছিলে বহু লোক আহি প্ৰতিবাদ চলিত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিলে অতি ভয়ংকৰ উত্তপ্ত পৰিস্থিতি হৈছিলে কিয়নো হাৰি যাব নোৱাৰিব নন্দিনী কাশ্যপ তাকে লৈ সকলোৱে বিচাৰিছিলে গ্ৰেপ্তাৰ হ'ব লাগে নন্দিনী কাশ্যপৰ অৱশেষত কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে নন্দিনী কাশ্যপক আমি বাৰে বাৰে কৈছো মান্দাকাটাৰ পৰা গুৱাহাটীলৈ আহি থকা পথত আটক কৰিছে অভিনেত্ৰীগৰাকীক যেহেতু কেইটামান মুহূৰ্তৰ পূৰ্বে এক আপডেট পোৱা গৈছিলে যে যি আচলতে থিয়েটাৰ শিবিৰৰ পৰা পলায়ন কৰিছিলে অভিনেত্ৰীগৰাকীয়ে মোবাইল ফোন বন্ধ কৰি ৰাখিছিলে পলায়নৰ চেষ্টা কৰিছিলে আৰু বহুতৰ অভিযোগ আছিলে যে তেওঁ পলাব চেষ্টা কৰিছে কিন্তু তাৰ পাছতে তেওঁ আচলতে আহি থকা অৱস্থাত তেওঁ ভাবিবই পৰা নাছিলে যে তেওঁক আৰক্ষীয়ে পিছা কৰিছে কিয়নো আৰক্ষীয়ে দিছপুৰ আৰক্ষীক বাৰে বাৰে সকলোৱে কৈ আছিলে যে দিছপুৰ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিনেত্ৰীগৰাকীক দিছপুৰ আৰক্ষী সন্দেহৰ আওতালৈ আহিছে নেকি এই ধৰণৰ বিভিন্ন প্ৰশ্ন কৰাৰ পিছতে এই চলিছিলে ভয়ংকৰ প্ৰতিবাদ কেইটামান মুহূৰ্তৰ পূৰ্বে গুৱাহাটীৰ এপলো হস্পিটেলৰ মুখত উত্তপ্ত পৰিস্থিতি হোৱা পৰিলক্ষিত হৈছিলে শ লোক ওলাই আহিছিলে সকলোৱে কৈছিলে যে যদিহে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আমি গোটেই নিশাটো এই পৰিস্থিতি আমি বজাই ৰাখিম বা চলাই নিম আমি সম্পূৰ্ণ প্ৰতিবাদ কৰি যাম গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত কৰিব লাগিব প্ৰতিবাদ তাৰ পাছতে শৃংখল চলিহায়ো ভয়ংকৰভাৱে আপডেট দিছিলে যে শৃংখল চলিহা আপডেট পাই শংকিত হৈ পৰিছিলে গৰ্জি উঠিছিলে শৃংখল চলিহা এটা পোষ্ট কৰিছিলে মাথো যে অসমবাসী ৰাইজ একগোট হ'ব লাগে সামিউল হকৰ ন্যায়ৰ বাবে তাৰ পাছতে সকলোৱে একগোট হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে কমেণ্টত কৈ আছে যে তেওঁক ফাঁচি দিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে অৱশেষত সেই সকল লোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ভাল খবৰটো হৈছে নন্দিনী কাশ্যপক কৰা হৈছে আটক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে নন্দিনী কাশ্যপক কেইটামান মুহূৰ্তৰ পূৰ্বে মান্দাকাটাৰ পৰা গুৱাহাটীলৈ আহি থকা পথত আটক কৰিছে অভিনেত্ৰীগৰাকীয়ে কিন্তু অভিনেত্ৰীগৰাকীৰ সন্দৰ্ভত তেওঁক বাৰে বাৰে ফোন কৰিব চেষ্টা কৰা হৈছিলে বিভিন্ন সংবাদ মাধ্যমে তেওঁক ফোন কৰিছে প্ৰশাসনে ফোন কৰিছে কিন্তু ফোন ছুইচ অফ হৈ আছিলে তেওঁ সম্পূৰ্ণৰূপে শিবিৰৰ পৰা পলাই গৈছে বুলি অভিযোগ উত্থাপিত হৈছিলে আৰু অৱশেষত আৰক্ষীৰ বিভিন্ন দলে চলাইছিলে বৃহৎ অভিযান আৰু হয়তো নন্দিনী কাশ্যপে ধৰিবই পৰা নাছিলে যে তেওঁৰ বিৰুদ্ধে চলাই আছে আৰক্ষীয়ে গোপনে অভিযান আৰু এই অভিযানতে কেইটামান মুহূৰ্তৰ পূৰ্বে আটক কৰা হৈছে জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপক এক ডাঙৰ খবৰ আমি পুনৰ কৈছো সমগ্ৰ অসমবাসীয়ে যি বিচাৰি আছিলে সেই ফলাফল লাভ কৰিছে অৱশেষত শৃংখল চলিহা গৰজি উঠিছিলে শৃংখল চলিহা গৰজি উঠাৰ পিছতে শ লোক গৰজি উঠাৰ পিছতে এপলো হস্পিটেলৰ ভয়ংকৰ উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ কাৰ্যসূচীৰ পিছতে দিছপুৰ আৰক্ষীয়ে চলালে বৃহৎ অভিযান অভিনেত্ৰীগৰাকীক বিচাৰি অভিযান চলাইছিলে দিছপুৰ আৰক্ষীয়ে অৱশেষত আটক কৰিলে দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক পলাবলৈ খোজা নন্দিনী কাশ্যপ অৱশেষত আৰক্ষীৰ ৰুহত পৰা পৰিলক্ষিত হৈছে আমি বাৰে বাৰে কৈছো অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত নিহত হ'ল সামিউল হক হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি কেইটামান মুহূৰ্তৰ পূৰ্বে চিৰ বিদায় মাগিলে সামিউল হকে আৰু সামিউল হকৰ মৃত্যুৰ পিছতে তেওঁৰ ন্যায় বিচাৰি সমগ্ৰ অসমবাসী একগোট হৈছে শৃংখল চলিহাই মাত পাতিছে দল সংগঠনে প্ৰতিবাদ কৰিছে এপলো হস্পিটেলৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সকলোৱে প্ৰতিবাদ কৰিছে প্ৰত্যেকগৰাকী লোকেই বিচাৰিছে যে গ্ৰেপ্তাৰ কেতিয়া কৰিব দিছপুৰ আৰক্ষীয়ে
যদিহে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে সন্দেহৰ আওতালৈ আহিব বুলি কৈছিলে লগতে দিছপুৰ আৰক্ষীক ব্যৰ্থ বুলিও কোৱা হৈছিলে কিন্তু এই মুহূৰ্তত ক'ব লাগিব দিছপুৰ আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে নন্দিনী কাশ্যপক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে আটক কৰা হ'ল নন্দিনী কাশ্যপক আমি পৰৱৰ্তী সময়ত সমগ্ৰ এক্সক্লুসিভ ভিজুৱেলছৰ সৈতে দেখাব চেষ্টা কৰিম সমগ্ৰ দৃশ্য কিদৰে আটক কৰি দিছপুৰলৈ লৈ অহা হৈছে নন্দিনী কাশ্যপক